নমস্কাৰ আনদিনাখনৰ দৰে আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ সকলোৱে ভিডিঅ'টি শেষলৈকে চাব প্ৰথম খবৰটি হৈছে 1 ছেপ্টেম্বৰৰ পৰা পাঠদানৰ বাবে সাজু গুৱাহাটী বিশ্ববিদ্যালয় 1 ছেপ্টেম্বৰৰ পৰা পাঠদানৰ বাবে সাজু গুৱাহাটী বিশ্ববিদ্যালয় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত 350খন কলেজ পাঠদানৰ বাবে সাজু হোৱাৰ আহ্বান জনাইছে উপাচাৰ্যই শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষক স্বাধীনভাৱে সিদ্ধান্ত গ্ৰহণৰ অনুমতি প্ৰদান কৰাৰ পাছতে এই পদক্ষেপ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এতিয়া স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিকৰ পৰীক্ষাৰ প্ৰস্তুতি চলোৱা হৈছে স্বাস্থ্য বিভাগৰ নিয়ম মানি হোষ্টেল আৰু শ্ৰেণীকোঠা সাজু কৰা হৈছে বুলি মন্তব্য কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই 22 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব স্নাতকৰ ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষা আৰু 25 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা কলেজসমূহৰ অধ্যক্ষসকলৰ লগত এই সন্দৰ্ভত আলোচনা কৰা হৈছে ইয়াৰ পিছৰ খবৰটি হৈছে ৰাজ্যৰ প্ৰথমগৰাকী মহিলা প্লাজমা দাতা ৰূপে পৰিচিত হ'ল ৰাধিকা কেডিয়া অসমৰ প্ৰথমগৰাকী মহিলা প্লাজমা দাতা ৰূপে পৰিচয় কৰিলে ডিব্ৰুগড়ৰ ৰাধিকা কেডিয়াই ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় প্লাজমা কেন্দ্ৰত আজি প্লাজমা দান কৰে ৰাধিকা কেডিয়াই ডিব্ৰুগড়ৰ HS ৰোড নিবাসী ৰমেশ কেডিয়াৰ পৰিয়ালৰ 7জন লোক কোভিড-19ত আক্ৰান্ত হৈছিল কেডিয়াৰ পৰিয়াল ৰাধিকাৰ দুই ককায়েকৰ লগতে ৰমেশ কেডিয়াও কোভিড-19ত আক্ৰান্ত হৈছিল যোৱা 4 তাৰিখে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই উক্ত প্লাজমা কেন্দ্ৰটো উদ্বোধন কৰে আৰু সেইদিনাই ৰাধিকাৰ দুই ককায়েক সতীশ কেডিয়া আৰু সন্তোষ কেডিয়াই দান কৰে প্লাজমা ইয়াৰ পিছত আজি 6 ইচ্ছাৰে প্লাজমা দানৰ বাবে আগবাঢ়ি আহে ৰাধিকা কেডিয়াই এই প্লাজমা দানেৰে ৰাজ্যৰ প্ৰথমগৰাকী মহিলা প্লাজমা দাতা ৰূপে নাম লিপিবদ্ধ কৰে ইয়াৰ পিছৰ খবৰটি হৈছে পৰিচয় পত্ৰ নোহোৱাকৈ পাব 10,000 টকাৰ ঋণ চৰকাৰে সলনি কৰিলে নিয়ম কৰোনা ভাইৰাছৰ বাবে দেশত জাৰি কৰা লকডাউনে প্ৰভাৱিত কৰিছে জনজীৱন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত সাধাৰণ ব্যৱসায়ীসকলক সকাহ দিয়াৰ বাবে আৰম্ভ কৰিছিল আত্মনিৰ্ভৰ অভিযানৰ এই অভিযানৰ অংশৰূপে জুনত আৰম্ভ হৈছিল প্ৰধানমন্ত্ৰী স্বনিধি যোজনা বিশেষকৈ পদপথ ব্যৱসায়ী ঠেলাত দোকান দিয়া দোকানী আদি সাধাৰণ ব্যৱসায়ীৰ জীৱন জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি 50 লাখৰো অধিক এনে লোকক সকাহ দিয়াৰ চিন্তা কৰা হৈছিল সেই অনুযায়ী 10,000 টকাৰ ঋণ দিয়াৰ কথা ঘোষণা কৰা হৈছিল 24 মাৰ্চৰ আগৰ পৰা পদপথ বা ৰাস্তা কাষৰ দোকান দিয়া ব্যৱসায়ীক কিন্তু এতিয়া এই যোজনা মতে দিব লগা ঋণৰ ক্ষেত্ৰত দিয়া হৈছে এটা বিশেষ ৰেহাই কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নতুন নিয়ম অনুযায়ী পৰিচয় পত্ৰ বা বিক্ৰয় প্ৰমাণপত্ৰ অবিহনেও লাভ কৰিব পাৰে ঋণ এই ক্ষেত্ৰত প্ৰয়োজন হ'ব অনুমোদন পত্ৰৰ কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শংকৰ মিশ্ৰ জনাই যে পদপথ ব্যৱসায়ীয়ে স্থানীয় নগৰ নিকায় কৰ্তৃপক্ষক অনুমোদন পত্ৰৰ বাবে অনুৰোধ কৰিব পাৰিব স্থানীয় নিগম কৰ্তৃপক্ষই 15 দিনৰ ভিতৰত অনুমোদন পত্ৰ দিয়াৰ কাম শেষ কৰিব লাগিব অনুমোদন পত্ৰ লাভৰ পিছত ঋণৰ বাবে আবেদন কৰিব পাৰিব অনুমোদন পত্ৰ থকা ব্যৱসায়ীয়ে 30 দিনৰ ভিতৰত চৰকাৰৰ পৰা বিক্ৰয় প্ৰমাণপত্ৰ বা পৰিচয় পত্ৰ লাভ কৰিব এই ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ নীতি নিয়ম এনেদৰে শিথিল কৰাৰ কাৰণ হিচাপে কোৱা হৈছে যে এনে প্ৰক্ৰিয়াৰ জৰিয়তে বহু সংখ্যক পদপথ ব্যৱসায়ীয়ে ঋণ লাভ কৰিবলৈ সক্ষম হ'ব উল্লেখ্য যে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত ঋণ লোৱাৰ বাবে ইতিমধ্যে 4.45 লাখৰো অধিক আবেদন লাভ কৰিছে চৰকাৰে ইয়াৰ পিছৰ খবৰটি হৈছে চহৰৰ পৰা 15 কিলোমিটাৰ ব্যাসাৰ্ধত হেলমেট পিন্ধাটো এতিয়াৰ পৰা জৰুৰী নহয় কৰোনা মহামাৰীৰ সংহাৰৰ সময়তে ছ'চিয়েল দৈনিক গুৰু খবৰ ভাইৰেল হৈ পৰিছে হোৱাটছএপত কিছুদিনৰ পৰা এটা মেছেজ অধিক ভাইৰেল হৈ আছে য'ত কোৱা হৈছে যে চহৰৰ পৰা 15 কিলোমিটাৰ ব্যাসাৰ্ধত হেলমেট পিন্ধাটো জৰুৰী নহয় এই খবৰৰ যেতিয়া তদন্ত চলিল তেন্তে জানিব পৰা গ'ল যে এই খবৰ সম্পূৰ্ণ অসত্য প্ৰেছ ইনফৰমেশ্যন ব্যুৰ চমুকৈ PIB এই খবৰ সম্পূৰ্ণ মিছা বুলি জনায় ইয়াৰ লগতে
সকলোকে হেলমেট পিন্ধিবলৈ আহ্বানো জনায়। ইয়াৰ পিছৰ খবৰটি হৈছে কেৰালা বিমান দুৰ্ঘটনা, মৃতকক 10 লাখ টকা সাহায্য ঘোষণা। নাগৰিক উত্তৰণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কেৰালা বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ বাবে সাহায্য ঘোষণা কৰিছে। দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকক 10 লাখ টকা আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকক 2 লাখ টকা আৰু সাধাৰণ আঘাতপ্ৰাপ্ত লোকসকলক 50,000 টকাৰ সাহায্য ঘোষণা কৰিছে। উল্লেখ্য যে কেৰালাৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত 2জন পাইলট সহ নিহত 18 জন লোক, আনহাতে আহত হৈছে 127 জনকৈ লোক। কেৰালাৰ কোঝিকোড বিমানবন্দৰত এই দুৰ্ঘটনা। ডুবাইৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ দুটা খণ্ডত বিভক্ত হৈ পৰে। ৰানৱেৰ পৰা আঁতৰি 35 ফুট দ খাৱৈত বাগৰি পৰিছিল বিমানখন। ইয়াৰ পিছৰ খবৰটি হৈছে ৰাছিয়াত 12 আগষ্টৰ পৰা কৰোনাৰ প্ৰতিষেধক টীকাকৰণৰ পঞ্জীয়ন ভাৰতত কেতিয়া হ'ব? কৰোনা ভেকচিনক লৈ চৰকাৰ সক্ৰিয় হোৱা দেখা গৈছে। মন কৰিবলগীয়া যে চৰকাৰে ভেকচিন ক্ৰয় কৰা, বিতৰণ কৰা আৰু টীকাকৰণ কৰিবৰ বাবে টাস্ক ফ'ৰ্চ গঠন কৰিছে। এই টাস্ক ফ'ৰ্চৰ লগত জড়িত মন্ত্ৰালয় আৰু চৰকাৰী সংস্থাৰ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখ্য যে বিশ্বৰ বিভিন্ন পৰ্যায়ত কৰোনা ভেকচিন পৰীক্ষণৰ অন্তিম তথা তৃতীয় পৰ্যায়ত উপনীত হৈছে আৰু কেইবামাহৰ পিছতেই ভেকচিন বজাৰলৈ আহিব বুলি আশা কৰা হৈছে। অহা ডিচেম্বৰ মাহৰ ভিতৰত দেশত কৰোনাৰ ভেকচিন উপলব্ধ হ'ব পাৰে বুলি আশা কৰা হৈছে। ভাৰতত ইয়াৰ মূল্য 225 টকা ধাৰ্য কৰা হৈছে। উল্লেখ্য যে ছিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই যোৱা বুধবাৰে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যন আৰু গাভিডা ভেকচিন এলায়েন্সৰ সৈতে 150 মিলিয়ন বা 15 কোটি মাৰ্কিন ডলাৰৰ এক চুক্তিত স্বাক্ষৰ কৰিছে। এই ধনৰাশিৰে 2021 চনৰ শেষ ভাগত ভাৰত আৰু উন্নয়নশীল দেশৰ বাবে 100 মিলিয়ন বা 10 কোটি ড'জ কৰোনাৰ প্ৰতিষেধক প্ৰস্তুত কৰা হ'ব। শেহতীয়াকৈ ড্ৰাগ কণ্ট্ৰল জেনেৰেল অফ ইণ্ডিয়াই ছিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াক অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ভেকচিন 2 আৰু 3 পৰ্যায়ত ক্লিনিকেল ট্ৰায়েলৰ অনুমতি প্ৰদান কৰিছে। আনহাতে ৰাছিয়াৰ স্বাস্থ্যমন্ত্ৰী মিখাইল মোৰাস্কোৱে ঘোষণা কৰিছে যে দেশখনত ভেকচিন পৰীক্ষণ 100% সফল হৈছে। অহা 12 আগষ্টৰ পৰা ভেকচিন টীকাকৰণৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব। ৰাছিয়াত ভেকচিনৰ নিৰ্মাণৰ কাম গামেলিয়া ইনষ্টিটিউটত চলি আছে। ইনষ্টিটিউটৰ এজন বিষয়াই কয় যে টীকাৰ পঞ্জীকৰণৰ 3 বা 7 দিনৰ ভিতৰত ভেকচিন উপলব্ধ হ'ব। লগতে দেশখনৰ স্বাস্থ্যমন্ত্ৰীজনে কয় যে অহা অক্টোবৰত দেশত ব্যাপক পৰিমাণে ইয়াৰ উৎপাদন আৰম্ভ হ'ব। ইয়াৰ পিছৰ খবৰটি হৈছে বিশ্বজুৰি চাইবাৰ অপৰাধ বৃদ্ধি 350%। কোভিড-19 মহামাৰীৰ সময়ছোৱাত চাইবাৰ অপৰাধ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা সদৰি কৰা প্ৰতিবেদন অনুসৰি বৰ্ষটোৰ প্ৰথম ত্ৰৈমাসিকত চাইবাৰ অপৰাধৰ ঘটনা 350% বৃদ্ধি পাইছে। চাইবাৰ অপৰাধীয়ে বহু হাস্পতাল আৰু স্বাস্থ্যসেৱা ব্যৱস্থাৰ ওপৰত চলাইছে আক্ৰমণ। চিকিৎসা ব্যৱস্থাটোক বিকল কৰাৰ এক ষড়যন্ত্ৰ চলা বুলি ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাস প্ৰতিৰোধী বিভাগৰ মুৰব্বীয়ে ঘোষণা কৰিছে। বিশ্বৰ সৰ্বোচ্চ সংস্থাটোৰ নিৰাপত্তা পৰিষদত সন্ত্ৰাসবাদ প্ৰতিৰোধ বিভাগৰ মুৰব্বীৰ দায়িত্বত ভ্লাদিমিৰ ভৰনকভে কালি উল্লেখ কৰা অনুসৰি মহামাৰীৰ প্ৰভাৱ আৰু পৰিণতি সন্দৰ্ভত এতিয়াও গোলকীয় বিশেষজ্ঞসকলে সবিশেষ উপলব্ধি কৰিবলৈ সক্ষম হোৱা নাই। বিশ্ব শান্তি আৰু নিৰাপত্তাৰ লগতে সংগঠিত অপৰাধ আৰু সন্ত্ৰাসবাদত মহামাৰীৰ প্ৰভাৱ সন্দৰ্ভত এতিয়াও বিশেষ আলোচনা হোৱা নাই বুলিও বিষয়ববীয়াসকলে ঘোষণা কৰিছে। বিশ্ব ৱেবছাইটসমূহত চাইবাৰ আক্ৰমণ সংঘটিত কৰাৰ উপৰি সন্ত্ৰাসবাদী অৰ্থনৈতিক সংকট সৃষ্টিৰ জৰিয়তে শংকা, ঘৃণা, বিভাজনৰ সৃষ্টিৰ চেষ্টা চলোৱা বুলি ভৰনকোভে উল্লেখ কৰিছে। ইয়াৰ পিছৰ খবৰটি হৈছে অযোধ্যাৰ পৰা 19 কিলোমিটাৰ দূৰত নিৰ্মাণ হ'ব বাবৰি মছজিদ। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে অযোধ্যাৰ ধান্নিপুৰত আৰম্ভ হৈছে বাবৰি মছজিদ নিৰ্মাণৰ কাম। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অযোধ্যাৰ ভূমিতেই পুনৰ নিৰ্মাণ হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম। অযোধ্যাৰ পৰা প্ৰায় 29 কিলোমিটাৰ নিলগত নিৰ্মাণ হ'ব বাবৰি মছজিদ। মছজিদ নিৰ্মাণৰ বাবে গঠন কৰা হৈছে ইণ্ডো ইছলামিক সাংস্কৃতিক ন্যাস।
সুন্নী ৱাকফ বোৰ্ডে নিৰ্মাণ কৰিছে এই ন্যাস। মুছলমান গাঁও ধান্নিপুৰ আৰু হিন্দু গাঁও ৰৌনাহীৰ সম্প্ৰীতিৰ মাজতেই নিৰ্মাণ হ'ব বাবৰি মছজিদ। আনহাতে বাবৰি মছজিদক লৈ আনন্দিত দুয়োখন গাঁৱৰ বাসিন্দা। পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব এই দুয়োখন গাঁও।